দুমাহত আমি মানুহৰ পৰা বহুত সঁহাৰি পাইছোঁ যে বিকল্পৰ সন্ধানত সকলোৱে বিচাৰি আছে এজন যোগ্য প্ৰাৰ্থী। আমি বিশেষকৈ বিষাদগাৰ এটাই যে আমাৰ প্ৰাক্তন যিজন মন্ত্ৰী আছিলে তেওঁ নিজে যিহেতুকে কংগ্ৰেছৰ এজন শক্তিশালী নেতা আৰু তেওঁ গ্ৰাছৰুট লেভেলৰ পৰা ওপৰৰ ফালে গোটেইখিনিতো জনা মানুহ জ্ঞাত। সেই মৰ্মে বাই ইলেকশ্যনত যিটো ফলাফল লাভ কৰিলে কংগ্ৰেছে, নতুন চামগুৰিত যাতে দুনাই কংগ্ৰেছৰ সেই বেয়া ফলাফলটো যাতে নহয় তাৰ কাৰণে আমি আগৰ পৰা লাগি আছো যে তেওঁৰ এজন সন্তান তানজিল হুছেইন নাম সাংসদগৰাকী, গতিকে তেওঁক আমি যোগ্য বুলি বিবেচনা নকৰোঁ। আপোনালোকে প্ৰতিজন মানুহকে সোধে, আজি 99% মানুহে স্বীকাৰ কৰিব যে তানজিল হুছেইন এজন অযোগ্য প্ৰাৰ্থী ইয়াত চামগুৰি বিধানসভা সমষ্টিৰ কাৰণে কোনোদিনো যোগ্য নহয়। যাৰ পৰিপ্ৰেক্ষিতত আজি 21জন মানুহ সমষ্টিত ওলাই আহিবলগীয়া হয়।